মোক কৈছিলা যদি তুমি গোল্ড মেডেল আনিব পাৰা তেতিয়া মই তোমাক আকৌ নিশ্চয় লগ কৰিম। नेशनल कराटे चैंपियन हो इंडिया के। कब है आपका इस बार का कंपटीशन? इनको भेजते हैं, इनकी फ्लाइट कराता हूँ मैं, इनको भेजते हैं। আমাৰ এইফালে যদি যাওঁতে মোৰ মেডেলখিনি দেখিলে তেতিয়া সুধিছিলে এয়া কোনে কৰে, আমাৰ দাদাক সুধিছিলে। মই মাত্ৰ প্ৰেক্টিচ 3 দিনে কৰিবলৈ পালো, ৰাস্তাতে কৰিলো। কোনো নুঠা আগতে যাওঁ আৰু চিগাডোখৰ পাৰ হৈ প্ৰেক্টিচ কৰি আহি আকৌ ঘৰলৈ আহোঁ। তুমি এবাৰ যাবানে সুধিছিলে, মই যাব নোৱাৰিম বুলি ক'লো, কাৰণ দেউতাৰো ইমান টকা পইচা নাই যে মোক ফ্লাইটত টিকেট বুকিং কৰি দি মোক খেলাব পাৰিব। তেতিয়া ক'লে হ'ব তুমি চিন্তা নকৰিবা, মই চব ব্যৱস্থা কৰি দিম। ছাৰে গাড়ী বুকিঙো কৰি দিছিলে গুৱাহাটীলৈকে, তাৰ পৰা গ'লোগে আৰু ফ্লাইটত। তাই ভয় গৈছে, কান্দি গৈছে যে মই 2বাৰ গৈছোঁ খেললৈ যাওঁ প্ৰতি মই ঘৰখনৰ পৰা ওলাই যাওঁ, এইবাৰ মই মথাউৰিৰ পৰা ওলাই যাওঁ। খুব কান্দিছেহি যাবৰ সময়ত। তাইক তেতিয়া বুজাই দিছোঁ আৰু দুখ কৰি মানুহ ওলাই নাযায় বুলি। তাৰপৰা ঘূৰি অহালে যেনিবা হাঁহি মুখে ঘূৰি আহিছে, কিমান আনন্দ পাইছোঁ আৰু ক'ব নোৱাৰি আৰু তাৰমানে। আপোনালোকৰ চেনেলটোলৈ বহুত বহুত ধন্যবাদ থাকিল। ভাল লাগিছে কাৰণ অসমৰ কাৰণে যে গৌৰৱ আনিব পাৰিছোঁ। মই এটা কথা ক'ম, আচলতে ফুল এয়া হৈছে জানমণি হৈছে জকমকাই থকা এপাহ ফুল, কিন্তু কলিতে আচলতে জানমণি ফুলপাহ আচলতে মৰহি যাব বিচাৰিছিলে। কিন্তু সেই সময়তে এগৰাকী দেৱদূত হিচাপে এগৰাকী ভাৰতৰ খুব বিখ্যাত মানুহ অলেখ পাণ্ডে তেওঁ আহি উপস্থিত হ'ল ৰাতিৰ ভিতৰতে। কিন্তু এই প্ৰতিভাক আচলতে চিনি পোৱাৰ পিছতে তেওঁ যথেষ্টখিনি সহায় কৰিলে। আপুনি অলেখ পাণ্ডেক আহিছিলে আপোনাৰ ওচৰলৈ, কেনেধৰণে আপুনি লগ পাইছিলে? আমাৰ ইয়াত বান সাহায্যৰ কাৰণে আহিছিলে তেখেত। তাৰপিছত আমাৰ এইফালে যদি যাওঁতে মোৰ মেডেলখিনি দেখিলে তেতিয়া সুধিছিলে এয়া কোনে কৰে, আমাৰ দাদাক সুধিছিলে। তাৰপিছত দাদাই ক'লে যে মোৰ ভণ্টি এজনী আছে, তাই 2বাৰকে নেশ্যনেল খেলিছে আৰু এইবাৰতো যাব নোৱাৰিবই। দি ক'লে তেতিয়া মোক লগ পাব বিচাৰিলে, মই মালখতত আছিলোগে তেতিয়া। তাৰপিছত ক'লে তেতিয়া আহি পিনি মই লগ কৰিলো। তাৰপিছত কৈছে মই তোমাৰ ফ্লাইটৰ টিকেটৰ পৰা ধৰি ৰুম চব বুকিং কৰি দিম। তুমি কেনেধৰণে আচলতে তুমি পানীৰ মাজতে থাকিলা, আজি 22 দিন ধৰি এনেকে শিবিৰতে আছিলা, কেনেকে প্ৰেক্টিচটো কেনেকে কৰিলা? মই মাত্ৰ প্ৰেক্টিচ 3 দিনে কৰিবলৈ পালো, ৰাস্তাতে কৰিলো। কোনো নুঠা আগতে যাওঁ আৰু চিগাডোখৰ পাৰ হৈ প্ৰেক্টিচ কৰি আহি আকৌ ঘৰলৈ আহোঁ। 3 দিনৰ প্ৰেক্টিচৰ পিছত তুমি কিন্তু স্বৰ্ণ পদক লাভ কৰিলা। গোটেই যাত্ৰাটো তুমি অকমান যদি কোৱা আমাক। যাত্ৰাটো বহুত কঠিন আছিলে, কাৰণ মাথাউৰি ভগাৰ কাৰণে গাড়ী ঘোৰা অলপ প্ৰব্লেম হ'ল। ইয়াৰ পৰা হলমালৈকে খোজকাঢ়ি গ'লো। তাৰপিছত বাকীডোখৰ মোক দাদাই নি চাৰিঙিয়াছত থ'লে। তাৰপিছত ছাৰে গাড়ী বুকিঙো কৰি দিছিলে গুৱাহাটীলৈকে, তাৰ পৰা গ'লোগে আৰু ফ্লাইটত। ছাৰ মানে অলোক পাণ্ডে ছাৰ। তাৰপিছত তুমি তাত গৈ পেলাই কেনেকুৱা ধৰণৰ খেল অভিজ্ঞতাখিনি কোৱা, কেনেধৰণে তুমি কাৰ লগত যুঁজিবলগীয়া হ'ল, কেনেধৰণে তুমি আচলতে প্ৰতিভাখিনি দেখালা? মই মানে অকমান টাফ আছিলে আৰু কম্পিটিশ্যনখন, কাৰণ বাহিৰৰ আহিছে ছোৱালী, তেখেতসকলেও ভাল খেলে। মানে এইটোৱে অভিজ্ঞতা হ'ল যে মই তেখেতসকলে যেতিয়া পইণ্ট লৈ ভাবোঁ এইটো মোৰ ভুল হৈ আছে, মই শুধৰাব লাগিব, নেক্সট বাৰ আকৌ মই ভালকে খেলিম, তেনেকুৱা এটা অভিজ্ঞতা হ'ল। আৰু যোনখিনি মোৰ ভুল হৈ আছিলে অলপ শুধৰাব লওঁ। কি কৈছে তেতিয়া সুধিছিলে এয়া কাৰ মেডেল, দাদাক সুধিছে তোমাৰ মেডেল নেকি? তাৰপিছত দাদাই তেতিয়া মোৰ কথা ক'লে আৰু তুমি এবাৰ যাবানে সুধিছিলে, মই যাব নোৱাৰিম বুলি ক'লো, কাৰণ দেউতাৰো ইমান টকা পইচা নাই যে মোক ফ্লাইটত টিকেট বুকিং কৰি দি মোক খেলাব পাৰিব। তেতিয়া পাতিলে তুমি এবাৰ যাবানে নোযোৱা? তাৰপিছত মই নাযাওঁ বুলি ক'লো, কাৰণ সম্ভৱ নহয় ইমান মাথাউৰি ভগা পাছত মই যাব পাৰিম বুলি। তাৰপিছত তেতিয়া ক'লে হ'ব তুমি চিন্তা নকৰিবা, মই চব ব্যৱস্থা কৰি দিম। তেওঁ তোমাক ফ্লাইটৰ টিকটো দিছে? চব ৰুমৰ হেৰিকো কৰি দিছে। আৰু যেতিয়া তুমি জয় হ'ল, তুমি যেতিয়া স্বৰ্ণ পদক লাভ কৰিলা, তেতিয়া তুমি লগালগ চাগে তেওঁলৈ ফোন কৰিছা? মই লগালগ তেখেতলৈ ফোন কৰা নাই, কাৰণ মই মোৰ দাদালৈহে লগালগ ফোন কৰিছো। তেওঁ ইতিমধ্যে তোমাৰ দিল্লীতো তোমাক লগ কৰিছে বুলি ক'লে? দিল্লীত নহয়, ডিব্ৰুগড়ত আহি লগ কৰিছিলে, কিন্তু তেখেতৰ মানুহ গৈছিলে তাত মোক লগ কৰিবলৈ। দিনটো মোৰ লগতে আছিলে খেলনে। আমি দেখিলো এটা ভিডিঅ' দেখিছো যে তেওঁৰ গামোচাখন তোমাক আদৰণি জনাইছে। তেতিয়া মোক কৈছিলে যদি তুমি গোল্ড মেডেল আনিব পাৰা তেতিয়া মই তোমাক আকৌ নিশ্চয় লগ কৰিম। ভালে লাগিছে, আৰু তাই ইমানখিনি আগবাঢ়ি গৈছে যেতিয়া ৰাইজৰো আশীৰ্বাদ আৰু ঘৰৰ সকলোৰে, লগতে বিশেষকৈ অলোক পাণ্ডে ছাৰক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমানখিনি সহায় নকৰা হ'লে হয়তো আজি ইমান বা আপোনালোককো এনেদৰে নাপাওঁ। আৰু তাই যিখিনি কষ্ট, সেইখিনি তাই কষ্ট যিটো ফল তাই পাইছে,
আৰু আগলৈও এনেকেই কৰি যাওক, আগবাঢ়ি যাওক। আমাৰ ঘৰৰ ফালৰ পৰাতো সম্পূৰ্ণ ছাপোৰ্ট আছেই আৰু থাকিবও সদায়। কাৰণ কিবা এটা কৰিবলৈ যোৱাৰ আগত মেইন বস্তুটোৱে হ'ল ঘৰৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাগে। তাইক সেইখিনি ছাপোৰ্ট আমাৰ ঘৰৰ পৰা সম্পূৰ্ণ আছে। আৰু মা দেউতাৰ লগতে ককায়েক হিচাপে যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰিছোঁ। লগতে যিমান আগবাঢ়ি নিয়াব পাৰি সিমানখিনি নিবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল লাগিছে এইটো কাৰণে তাই অকল আমাৰ নিজৰ বাবেই নহয়, যিটো আমাৰ গাঁৱৰ লগতে অঞ্চলটোৰ আৰু লগতে অসমৰো যিটো এটা বেয়া পৰিস্থিতিৰ পৰা তাই গৈ দিল্লীত তেনেকুৱা এটা হয়, সেইটো বহুত ডাঙৰ কথা আমাৰ বাবে। আৰু বহুত গৌৰৱ অনুভৱ কৰিছোঁ নিজৰ ককায়েক হিচাপে তাইৰ। তাই যিখিনি কৰি আহিলে আমাৰ আনন্দই পাইছোঁ বা ইমান দুখৰ মাজতো সুখৰ খবৰ আনিছে। আমি আমাৰটো ফালৰ পৰা সক্ষম নাছিলে তাইক পঠাবলৈ, তাই খেললৈ নাযাওঁ বুলিয়ে আছিলে। তাৰপৰা ষ্টেটখন আছিলে এই ডিব্ৰুগড়ত, তালৈ খেলিবলৈ যেনিবা এইজন পবিত্ৰ মাঘেৰিটা ডাঙৰীয়াই যেনিবা আমাক তাইক যাবলৈ সুবিধা কৰি দিলে। তাৰপাছত এনেকুৱা মানে ঈশ্বৰৰ হাত দি আহি পেলাই তাইক এনে সুধিলে আমাৰ মেডেলখিনি আছিলে তাইৰ ভাগৰ ইয়ালৈ আনি দেখি পেলাই ক'লে যে মেডেল কোনে খেলে, আমাৰ ককায়েকে খেলে বুলি ভাবিছিলে, তুমি খেলা নহয়, মোৰ ভণ্টিয়ে খেলে বুলি ক'লত কি খেলে কৈ দিলে। নেশ্যনেল দুবাৰ খেলিছে, এবাৰ ব্ৰঞ্জো আনিছে, এবাৰ গ'ল্ড আনিছে। এইবাৰ আছে এবাৰ 7-8-9 তাৰিখলৈকে আছে, খালি যাব নোৱাৰিব ভণ্টি, আমাৰ অকণমান অসুবিধা। সেই কথাখিনি কোৱাৰ লগে লগে মানুহজনে তাইক সেইখিনি খেললৈ যাবি বুলি তাইৰ লগত কথা পাতি পঠাই দিলে। তাইক প্লেনৰ টিকেটৰ পৰা ধৰি থকা মেলা যোৱালৈকে সুবিধাখিনি কৰি দিলে। তাৰপিছত আমি সকাহ পালোঁ। তাইও আগ্ৰহ এটা আছিলে যাবলৈ, কিন্তু আমি পঠিয়াব পৰা নোৱাৰিম বুলিয়ে ভাবিছিলোঁ। যদি তেওঁ নাহিলহেঁতেন, লগ নোপোৱাহেঁতেন, নিশ্চয় তেওঁ তাই যাব নোৱাৰিলেহেঁতেন। তাইও প্ৰেক্টিছো নাই, তথাপিতো আমাৰ ভয়ো লাগিছিলে। তাই ভয় গৈছে, কান্দি গৈছে যে মই দুবাৰ গৈছোঁ খেললৈ যাওঁ প্ৰতি, মই ঘৰখনৰ পৰা ওলাই যাওঁ, এইবাৰ মই মথাউৰিৰ পৰা ওলাই যাওঁ। খুব কান্দিছেহি যাবৰ সময়ত। তাইক তেতিয়া বুজাই দিছোঁ আৰু দুখ কৰি মানুহ ওলাই নাযায় বুলি। তাৰপৰা ঘূৰি অহালে যেনিবা হাঁহি মুখে ঘূৰি আহিছে, কিমান আনন্দ পাইছোঁ ক'ব নোৱাৰি আৰু তাৰমানে। সেইটো তেওঁলোকে আমাক ৰিজন দিছে, আমাৰ এতিয়ালৈকে ডেট পৰা নাই। ডেট পৰিলে আমি কৈ দিম, এতিয়ালৈকে ডেট পৰা নাই, কিন্তু আছে। হয় নাই, চলা নাই। আমাৰ বহুত কেছ থাকে, সেই কেছবিলাক এতিয়ালৈকে শেষ হোৱা নাই। তেওঁৰ এতিয়ালৈকে আমি পঠিয়াইছোঁ, বাট তেওঁলোকে আমাক ৰিপ্লাই দিছে তেওঁৰ ইলেকশ্যনৰ কাৰণে তেওঁ আহিব পৰা নাছিলে। আৰু আমাৰ যেতিয়া ডেট পৰিব ইয়াতে জানচুনবাৰীত, তেতিয়া আমি খবৰ দিম। বন্ধুসকল, ইতিমধ্যে ৰাজ্যখনত যি প্ৰলয়ংকৰী বান হৈছিলে, এই বানত অন্যান্য আন্তঃগাঁথনিৰ লগতে আমাৰ শিশুসকলৰ যিটো অংগনবাদী চেণ্টাৰ, সেই অংগনবাদী চেণ্টাৰো যথেষ্টখিনি ক্ষতিসাধন হৈছিল। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি তৎকালীনভাৱে যি ক্ষতিগ্ৰস্ত 494টা অংগনবাদী কেন্দ্ৰ, তাৰ পুনৰ নিৰ্মাণৰ কাৰণে আজি আৰ্থিক সাহায্য আগবঢ়াইছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিভাগৰ ফালৰ পৰা বা আমাৰ সকলোৰে ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে যোৱা সময়ছোৱা বানত বিশেষভাৱে বহুতো শিশু আছিলে, আৰু সেই শিশুসকলক আমি অংগনবাদী কেন্দ্ৰত এটা চাইল্ড কৰ্ণাৰ বুলি পেলাই শিশুসকলক সুৰক্ষাৰ কাৰণে আমাৰ অংগনবাদী কৰ্মীসকলে যিমানখিনি তেওঁলোক পৰিচৰ্যা কৰিব লাগে, লেকটেটিং মাদাৰ বা প্ৰেগনেণ্ট মাদাৰ, আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু শিশুসকলৰ খাদ্য তাত দিয়া হৈছিলে। মই পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিখিনি পুঁজি বিভাগলৈ আমাৰ ডিষ্ট্ৰিক্টবিলাকলৈ দিছে, তাত প্ৰত্যেকটো অংগনবাদী চেণ্টাৰত এখন অংগনবাদী মেনেজমেণ্ট কমিটি আছে। সেই মেনেজমেণ্ট কমিটিৰ দ্বাৰা তৎকালীনভাৱে আমি কাইলৈৰ পৰাই এই পুঁজিখিনি ব্যৱহাৰ কৰি অংগনবাদী কেন্দ্ৰবিলাক পুনৰ নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ। সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ অতিৰিক্ত মুখ্য সচিব চেংচন ডাঙৰীয়ানীয়ে আগবঢ়োৱা আমাৰ প্ৰেজেণ্টেশ্যনটো দেখা পালে। তাত আমি বৰ্তমান বানৰ পৰিৱেশ আৰু ৰাজ্য চৰকাৰে লোৱা ৰিলিফ অপাৰেশ্যনৰ বিষয়ে সুন্দৰ কৰি ব্যাখ্যা কৰা হৈছে। আৰু মই ভাবোঁ তাত মই বিশেষ সংযোজন কৰাৰ প্ৰয়োজন নাই, বাট এজ এ স্নেপশ্বট আমাৰ এইবাৰ বানপানীত 25খন জিলা এফেক্টেড হৈছিলে, 90টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছিলে,
2,715 ভিলেজ এফেক্টেড হৈছিলে 12 লাখ ব্যক্তি প্ৰত্যক্ষভাৱে বানত আক্ৰান্ত হৈছিলে আৰু 102 গৰাকী লোকে এই বানৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে আৰু ৰাজ্য চৰকাৰে 257টা ৰিলিফ কেম্প 2108টা ৰিলিফ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰৰ জৰিয়তে এই সময়ছোৱাত আমি বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিৱেশ সামান্য হোৱাৰ ফালে আগবাঢ়িছে যদিও শিৱসাগৰত এতিয়াও 3টা ৰেভিনিউ সাৰ্কেল এফেক্ট হৈ আছে 63খন ভিলেজ এতিয়াও বান আক্ৰান্ত হৈ আছে শিৱসাগৰ জিলাত 15টা ৰিলিফ কেম্প এতিয়াও চলি আছে য'ত নেকি 4188 গৰাকী ব্যক্তি আজিও ৰিলিফ কেম্পত বাস কৰিছে বিভিন্ন সময়ত মই ৰাজ্যৰ জনসাধাৰণক বানৰ সময়ত আমি কেনেকৈ সহায় কৰিম তাৰ বিষয়ে কেইবাটাও ঘোষণা আমি কৰিছিলোঁ আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে ইতিমধ্যে ৰাজ্য চৰকাৰে 793খন স্কুলক মেৰামতিৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াইছিলে 15.86 কোটি টকা আৰু আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে মুখ্য শিক্ষা বিভাগে জনোৱা মতে 15 আগষ্টৰ ঠিক পিছতেই আটাইবোৰ স্কুল পাঠ গ্ৰহণৰ বাবে উপযোগী হৈ উঠিব সকলোৱে এই পুঁজিৰ ব্যৱহাৰ আৰম্ভ কৰিছে আৰু বিদ্যালয়সমূহক পাঠদানৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ব্যৱস্থা হাতত লৈছে শিক্ষা বিভাগে ইতিমধ্যে বিনামূলীয়া পাঠ্যপুথি এই বিদ্যালয়সমূহক আকৌ এবাৰ যোগান ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ছাত্ৰ ছাত্ৰী সকললৈ ইউনিফৰ্ম নতুনকৈ আৰু দুসাজ ইউনিফৰ্ম কিনি দিয়া আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰী সকললৈ 1000 3000 আৰু 5000 টকাৰ এককালীন সাহায্যও আগবঢ়াইছে আজি আমি এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আমাৰ ডেমেজ অংগনবাদী চেণ্টাৰসমূহক ৰিপেয়াৰ কৰা বা এই অংগনবাদী কেন্দ্ৰসমূহত যি পাঠদান কৰা হয় খেলা ধূলা কৰা হয় পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয় তাক যাতে নিয়মীয়া কৰিব পাৰি আজি আমি প্ৰতিশ্ৰুতি অনুসৰি অংগনবাদী কেন্দ্ৰসমূহলৈ প্ৰায় 2.5 লাখ টকা পৰ্যন্ত আমি পুঁজি মুকলি কৰি দিছোঁ শিৱসাগৰ জিলাত 350টা অংগনবাদী কেন্দ্ৰ চৰাইদেউ জিলাত 95টা অংগনবাদী কেন্দ্ৰ যোৰহাট জিলাত 37টা অংগনবাদী কেন্দ্ৰ আৰু গোলাঘাট জিলাত 12টা অংগনবাদী কেন্দ্ৰ 494টা অংগনবাদী কেন্দ্ৰ ডেমেজ হৈছিলে আৰু প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰকে 2 লাখৰ পৰা 2,50,000 পৰ্যন্ত ডেমেজৰ যেটো পৰিমাণ সেই পৰিমাণ অনুসৰি তেখেতসকললৈকে মুকলি কৰি দিয়া হৈছে 20 আগষ্টৰ আগতে আমি যোৰহাট আৰু শিৱসাগৰ জিলা যোৰহাট গোলাঘাট বিশেষকৈ ভাদ মাহ আহি আছে আমাৰ ভাদ মাহটো অসমৰ বাবে অসমীয়া ৰাইজৰ বাবে খুব গুৰুত্বপূৰ্ণ তাৰ ঠিক আগতে 20 আগষ্ট তাৰিখৰ আগতে আমি নামঘৰসমূহতো 1.5 লাখ টকা কৰি আমি মুকলি কৰি দিম যাতে ভাদ মাহৰ নাম প্ৰসংগৰ কাৰণে নামঘৰবিলাকো সাজু হৈ উঠিব পাৰে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে 50টাতকৈও অধিক মেচিন ব্যৱহাৰ কৰি ৰাস্তা ঘাটসমূহৰ পৰা ডেব্ৰিজসমূহ মুকলি কৰিছে আৰু আজি প্ৰায়বিলাক ৰাস্তা আমি অন্তত যাতায়াতৰ
যিটো মিনিমাম উপযোগী কৰি গঢ়ি তুলিব লাগে সেই দৃষ্টিৰে তাক মিনিমাম উপযোগী কৰি গঢ়ি তোলা হৈছে কিন্তু ৰাস্তাবিলাক পাৰ্মানেন্টলি বনাবৰ কাৰণে পৰৱৰ্তী পদক্ষেপত আমি আৰু ব্যৱস্থা হাতত ল'ব লাগিব আমাৰ ঠিক বানপানী হোৱাৰ লগে লগে চৰকাৰ বিভিন্ন ধৰণৰ সংগঠন সকলোৱে ৰিলিফ মেটেৰিয়েল যথেষ্ট শিৱসাগৰ চৰাইদেউ জিলালৈ লৈ গৈছিলে কিন্তু ৰাইজে তেতিয়া আমাক কৈছিলে যে আমাক অলপ নগদ টকাৰ প্ৰয়োজন চাউল আছে দালি আছে কিন্তু নগদ টকা নাই কাৰণে আমি ঘৰলৈ উভতি যাব পৰা নাই ৰাজ্য চৰকাৰে প্ৰায় 4 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ জৰিয়তে 1 আগষ্ট তাৰিখে 2,500 কৈ টকা মুকলি কৰি দিয়ে পৰৱৰ্তী পৰ্যায়ত আমি 64,891টা পৰিয়ালক 15,000 কৰি 97.34 crores rupees আমি মুকলি কৰি দিওঁ অৰ্থাৎ 1 আগষ্টত অৰুণোদয় 2,500 টকা আমি প্ৰদান কৰোঁ আৰু তাৰ ঠিক পিছতে 64,891টা পৰিয়াললৈ আমি 15,000 টকাকৈ আগবঢ়াওঁ চৰাইদেউ জিলাত 13,997টা শিৱসাগৰ জিলাত 43,909টা যোৰহাট জিলাত 5,388টা আৰু গোলাঘাট জিলাত 1,597টা সৰ্বমুঠ আমি 64,891 পৰিয়ালক আমি 15,000 টকাকৈ মুকলি কৰি দিওঁ বৰ্তমানেও আৰু 31,212টা পৰিয়ালক এই পুঁজি মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া চলি আছে 31,000 পৰিয়ালক ইতিমধ্যে জিলাসমূহে আইডেন্টিফাই কৰি লৈছে শিৱসাগৰত নতুনকৈ 18,772টা গোলাঘাটত 1,012টা চৰাইদেউত 7,028টা আৰু যোৰহাটত 4,400টা এওঁলোকৰ ডিটেইলছ জিলা আয়ুক্তসকলে প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু মই ভাবো যে অহা 2-3 দিনত এই 31,212টা পৰিয়ালৰকো বান সাহায্য প্ৰদান কৰাৰ চূড়ান্ত হ'ব অৰ্থাৎ দুইটা যদি আমি লগাও প্ৰায় 1 লাখ পৰিয়ালে এককালীন 15,000 টকা কৰি ৰাজ্য চৰকাৰৰ পৰা লাভ কৰাৰ সম্ভাৱনা আছে ইয়াৰ লগত আমি হাতত লৈছিলো যে আমাৰ যেটো পাৰ্মানেন্ট ড্যামেজ তাক আমি কেনেকৈ ৰাজ্যক সহায় কৰিব পাৰো পাৰ্মানেন্ট ড্যামেজ যি সকলৰ হৈ আছে তেওঁলোকক কেনেকৈ আমি সহায় কৰাৰ কামত আগবাঢ়িব পাৰো আৰু ইয়াৰ কাৰণে আটাইতকৈ প্ৰয়োজন আছিল যে আমি এটা ৰেপিড ড্যামেজ অ্যাসেসমেন্ট অৰ্থাৎ খুব সোনকালে যাতে আমি ৰাইজৰ ড্যামেজ অ্যাসেসমেন্ট কৰিব পাৰো আৰু ৰাইজক আমি ক্ষতিপূৰণ দিব পাৰো 8 তাৰিখে মই যোৰহাটত আছিলো আমাৰ মন্ত্ৰী বিধায়কসকল আছিলে আমাৰ উপস্থিতিত ৰাজ্যৰ ৰেভিনিউ অফিচাৰ জিলা আয়ুক্ত সকলোকে আমি প্ৰশিক্ষণ দিওঁ আমাৰ ৰেভিনিউ ডিপাৰ্টমেন্টে এটা পোৰ্টেল তেওঁলোকে বনালে যিটো পোৰ্টেলত যাৰ ঘৰ বেয়া তেওঁলোকৰ ভাঙি গৈছে আক্ৰান্ত হৈছে তাৰ ফটো ল'ব পাৰি জিঅ'টেক কৰিব পাৰি আৰু তেওঁলোকৰ ড্যামেজ অ্যাসেসমেন্ট কৰিব পাৰি 9 তাৰিখে 4খন জিলাৰ 960 গৰাকী শিক্ষকক আমি প্ৰশিক্ষণ দিওঁ যে আপোনালোকে ৰেপিড ড্যামেজ অ্যাসেসমেন্ট যাতে কৰিব পাৰে আৰু ইতিমধ্যে আমি অত্যন্ত আনন্দিত যে এই 960 গৰাকী শিক্ষকে 8,325টা পৰিয়ালৰ ড্যামেজ অ্যাসেসমেন্ট ইতিমধ্যে কৰিবলৈ সক্ষম হৈছে আৰু এই 8,000 পৰিয়ালৰ ড্যামেজ অ্যাসেসমেন্ট কৰোতে আমি দেখা পাইছো যে প্ৰায় 150 কোটি টকাতকৈ অধিক ইতিমধ্যে ড্যামেজ ৰিপৰ্ট আমালৈকে আহিছে
আৰু এইটো মাত্ৰ আৰম্ভ হৈছে, ইট উইল কণ্টিনিউ আপ টু 38 আগষ্ট। তাৰমানে প্ৰায় 50-60 হাজাৰ পৰিয়ালৰ ওচৰলৈকে যাব, প্ৰক্ৰিয়া চলি আছে আৰু আমি ইয়াক 30 আগষ্টৰ ভিতৰত ইয়াক আমি শেষ কৰিব কৈছোঁ। 30 আগষ্টত ইয়াত শেষ হোৱাৰ পিছত আমি এখন ড্ৰাফ্ট লিষ্ট উলিয়াম যে এইকেইটা পৰিয়ালক আমি ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকক আমি সহায় দিব খোজো। ৰাইজে অভিযোগ কৰিব পাৰিব যে এই পৰিয়ালৰটো পানী উঠাই নাছিল, তেওঁলোকে কেনেকৈ টকা পাব, বা এই পৰিয়ালৰ পানী উঠিছিলে, তেওঁৰ ঘৰত কিয় এছেছমেণ্ট নগ'ল। 1 তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে আমি আৰু এটা এছেছমেণ্ট আৰম্ভ কৰিম যে প্ৰথম পৰ্যায়ৰ এছেছমেণ্টটো কাৰেক্ট হৈছিলে নে নাই। অৰ্থাৎ প্ৰথম পৰ্যায়ৰ শিক্ষকসকলে বা ছাৰ্ভেয়াৰসকলে কাবাৰ এছেছমেণ্ট নকৰিলে নেকি, বা কাৰোবাক ভুল কৰি এছেছমেণ্ট কৰিলে নেকি। অৰ্থাৎ 8 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিটো এছেছমেণ্ট হৈছে, এই এছেছ হোৱা প্ৰত্যেকটো পৰিয়ালৰ ঘৰত ফ্ৰেছ ছাৰ্ভেয়াৰ, এই 960 গৰাকী নহয়, বেলেগ 960 গৰাকী আকৌ এবাৰ যাব। তাৰমানে আমি ডাবল চেক কৰিম যে কৰবাত কোনোবাই ভুল কৰি থৈ গৈছে নেকি। যেতিয়া ডাবল চেকিং হ'ব, সেইটো আমি 15 ছেপ্টেম্বৰত শেষ কৰিম, কাৰণ প্ৰথম 1 মাহ লাগিব। ডাবল চেকিং কৰোঁতে আমাক 15 দিনতকৈ বেছি নালাগে। আৰু তাৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াই যেনেকৈ আমি গুণোৎসৱ কৰোঁ, তেনেকৈ গুৱাহাটীৰ পৰা, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা সেই জিলাৰ শিক্ষক নহয়, আন জিলাৰ পৰা আৰু ইনভেজিলেটৰ বা ছাৰ্ভেয়াৰ গৈ 10% এটা ফ্ৰেছ চেকিং কৰিব যে এই যিহেতু ছাৰ্ভেটো কৰিলে, এই ছাৰ্ভেটোত কিবা ভুল আছে নেকি, আৰু 10% ফ্ৰেছ চেকিং কৰিব। কিন্তু যিটো থাৰ্ড চেকিং হ'ব, সি জিলাৰ বিষয়া নহয়, সি জিলাৰ বাহিৰৰ বিষয়াই কৰিব। অৰ্থাৎ আমি এটা ফুল প্ৰুফ মেকানিজিম বনাব খুজিছোঁ যাতে কাৰো ওজৰ আপত্তি থাকিব নোৱাৰে। আৰু এই সময়ছোৱাত আমাৰ লিষ্টখন আমি তাৰ যিহেতু ব্লকত আমি আঁৰি দিম, গতিকে কোনোবাই পিছত কমপ্লেইন কৰাতকৈ আগতীয়াকৈ যাতে কমপ্লেইন কৰিব পাৰে যে মোৰ ঘৰলৈকে নহ'ল বা মোৰো ডেমেজ হৈছিল, মোৰ ঘৰলৈকেও আহক। আমি এটা ৰাইজৰ অভিযোগ লোৱাৰো এটা ব্যৱস্থা ৰাখিম যাতে কোনোবাই দাবী কৰিলে সেই দাবীৰ আমি নিষ্পত্তিও কৰিব পাৰোঁ। আমি আশা কৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াত প্ৰায় 1000 কোটি টকাতকৈ বেছি ৰাজ্য চৰকাৰে ডেমেজত খৰচ কৰাৰ সম্ভাৱনা আছে যদি এই ধৰণে, কাৰণ মই দেখিছোঁ যে 8000 ডেমেজ এছেছমেণ্ট কৰোঁতেই প্ৰায় 200 কোটি টকাৰ ওচৰে ইতিমধ্যে ডেমেজ ৰিপৰ্ট আহিছে। গতিকে 50-60,000 পৰিয়ালৰ ওচৰত যাওঁতে হয়তো এই সংখ্যাটো আৰু বেছি হ'বগৈ। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মোক আশ্বাস দিছে যে যাৰ অৰিজিনেল ক্ষতি হৈছে তাক সহায় কৰাত কোনো বাধা নাই। কিন্তু তেখেতেও মোক কৈছে যাতে লিষ্টত ক্ষতি নোহোৱা মানুহৰ নাম নোসোমায়, কাৰণ এজন ক্ষতি নোহোৱা মানুহৰ নাম সোমালে আন 10 জনেও নিজৰ নাম সোমাবলৈ চেষ্টা কৰে, ফলত গোটেই প্ৰক্ৰিয়াটোৱে ব্যাহত হৈ যায়। মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটবাসী ৰাইজক আহ্বান জনাম যাতে এই গোটেই প্ৰক্ৰিয়াটোত আমাক যাতে তেখেতসকলে সহায় কৰে। যাৰ ক্ষতি হোৱা নাই তেওঁলোকে যাতে ছাৰ্ভেত অংশগ্ৰহণ নকৰে, আৰু যাৰ ক্ষতি হৈছে তেওঁলোকে যাতে নিশ্চিতভাৱে ছাৰ্ভেত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত আমাৰ আৰু এটা প্ৰচেষ্টা আছে। আপোনালোকে জানে যে কেইবাটাও অঞ্চল আছে, নেপালী খুটি, কমল বস্তি, কেইবাটাও অঞ্চল আছে য'ত 100% ঘৰ ডেমেজ হৈছে। বিশেষকৈ নেপালী খুটি, কমল বস্তি, আমাৰ ৰেলৱে ষ্টেচন আছে, তাত আৰু এখন মই গৈছিলোঁ বামুণ পুখুৰী, মাজগাঁও, এনেকুৱা কেইটামান এৰিয়া আছে য'ত সম্পূৰ্ণভাৱে ঘৰৰ
নষ্ট হৈছে, তাত হাউচিং বুলি একো নাই। আমি বিভিন্ন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন সমাজসেৱী সংগঠনৰ লগত আমি কথা পাতি আছো যে এই ডেমেজৰ ওপৰতো তাত মডেল হাউচিং স্কিম আমি কৰিব পাৰোঁ নেকি, সেই বিষয়েও ৰাজ্য চৰকাৰে চিন্তা অব্যাহত ৰাখিব। কিন্তু তেতিয়া কৰিব পৰা যাব যেতিয়া মানুহখিনি অন্তত প্ৰাথমিক সহায়টো পাই ঘৰলৈকে যাব পাৰে। তেতিয়া আমি ভাল কৰি ভৱিষ্যতৰ কাৰণে আমি মডেল হাউচিং তাত কৰাৰ চিন্তা কৰিব পাৰোঁ। ইতিমধ্যে আমাৰ এনেকুৱা কেইবাটাও মডেল হাউচিং কলনী আমি অসমত বনাইছোঁ। বিশেষকৈ নাহৰকটীয়া সমষ্টিত আমি খুব ডাঙৰ মডেল হাউচিং কলনী বনাইছিলোঁ। গতিকে তেনেকুৱা চিন্তাও ৰাজ্য চৰকাৰৰ আছে। ইয়াৰ লগতে আমাৰ কিছুমান ব্যক্তি, বিশেষকৈ সেই অঞ্চলবিলাকত বহুত বেছি গোধন নষ্ট হৈছে। আমি নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগতো আলোচনা কৰি আছোঁ যে তাতে আমি নতুন কৰি ৰাইজক গোধন দি মিল্ক প্ৰচেছিং চেণ্টাৰ কৰি সেই অঞ্চলবিলাকক আমি দুগ্ধ উৎপাদনৰ কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ নেকি। আমি লং টাৰ্ম এটা ৰিলিফ আৰু ৰিহেবিলিটেশ্যনৰ কামতো আমি লাগি আছোঁ। ইয়াৰ উপৰিও দিখৌ নদীৰ কাষত দিখৌ নদীৰ বান ৰোধ কৰাৰ কাৰণে পাৰ্মানেণ্ট ব্যৱস্থা, শিৱসাগৰৰ পাণবেচাৰ দৰে অঞ্চলৰ যিটো সদায় প্ৰত্যেক বছৰে বানপানী হয়, সেই বানপানীক কি ধৰণে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণেও ৰাজ্য চৰকাৰে ইতিমধ্যে সমান্তৰালভাৱে কামত আগবাঢ়িছে। ইয়াৰ ভিতৰত আপোনালোকে জানে যে জেৰেঙা পথাৰৰ দৰে অঞ্চলত পানী সদায়ে জমা হৈ থাকিছিলে। আমি গৈ দেখিছিলোঁ যে বিভিন্ন সময়ত আমাৰ জনসাধাৰণৰ বিস্ফোৰণৰ কাৰণেই হওক বা প্ৰাকৃতিক কাৰণতে হওক বহুত নদী উপনদীৰ স্বাভাৱিক গতিপথবোৰ বন্ধ হোৱাৰ কাৰণেও বানপানীৰ পিছতো ৱাটাৰ লগিঙৰ সমস্যাটো বহুত দিনলৈ থাকি যায়। যোৱা কেইটামান দিনত আমি নামদাং নৈৰ স্বাভাৱিক গতিপথ ঘূৰাই অনাৰ বাবে চেষ্টা কৰিছিলোঁ আৰু ইয়াৰ ফলত জেৰেঙা পথাৰত পানী দ্ৰুত গতিত কমাও আমি লক্ষ্য কৰিছোঁ। গতিকে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিবিলাক নদী উপনদী স্বাভাৱিক কাৰণত বন্ধ হৈ গৈছে, চেনেলবিলাক বন্ধ হৈ গৈছে, তাকো আমি কেনেকৈ ৰিজুভিনেট কৰিব পাৰোঁ তাৰো আমি এটা দীৰ্ঘকালীন প্ৰচেষ্টা আমি হাতত ল'ম। আজি মই আপোনালোকৰ জৰিয়তে ৰাইজক আশ্বাস দিব খোজো যে এইবাৰ বানপানীত মৃত ব্যক্তিসকলকো আমি আন বছৰত 4 লাখ টকাকৈ আগবঢ়াওঁ পৰিয়ালক। এইবাৰ আমি 9 লাখ টকাকৈ আগবঢ়াইছোঁ। গোটেই অসমতে অকল শিৱসাগৰ চৰাইদেউ বুলি নহয়, প্ৰতিগৰাকী ব্যক্তিকে আমি সহায় কৰাৰ চেষ্টা কৰিছোঁ। অৰ্থাৎ চৰকাৰে প্ৰণালীবদ্ধভাৱে বান আক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি সকলোৰে সহযোগিতা বিচাৰিম আৰু মই আশা কৰোঁ যে সকলোৰে প্ৰচেষ্টাত আমি লং টাৰ্ম ৰিলিফ, অকল শ্বৰ্ট টাৰ্ম নহয়, আমি লং টাৰ্ম ৰিলিফ ৰিহেবিলিটেশ্যনৰ কাৰণেও আমি যি ব্যৱস্থা লৈছোঁ তাত আমি এটা সহায় পাব পাৰোঁ। আন এটা আপডেট হৈছে যে এইবাৰ ৰাইজৰ সহায় সহযোগিতা বিভিন্ন NGO, বিভিন্ন ব্যক্তি, বিভিন্নজনে বিভিন্ন ধৰণে শিৱসাগৰ চৰাইদেউত গৈ ৰাইজক সহায় কৰিছে আৰু সমান্তৰালভাৱে এইবাৰ অভাৱনীয়ভাৱে, কেতিয়াও মই দেখা নাছিলোঁ, অভাৱনীয়ভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিটো ৰাইজে বৰঙণি আগবঢ়াইছে। এই পৰ্যন্ত অকল মাইক্ৰ ডনেশ্যনে 26,267 জন ব্যক্তি আগবঢ়াইছে। 10 টকা, 5 টকা, 100 টকা, যোনে যেনেকে পাৰে। মই অকল মাইক্ৰ ডনেশ্যন কৈছোঁ। মাইক্ৰ ডনেশ্যনে এতিয়ালৈকে 26,000 ৰাইজে আগবঢ়াইছে। অকল অসমৰে নহয়, ভাৰতৰ বিভিন্ন জেগাৰ পৰা এই মাইক্ৰ ডনেশ্যনো আহিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিতে অভাৱনীয় সংখ্যা যে 142 কোটি টকা এই মুহূৰ্তলৈকে জমা হৈছে আৰু বহুত প্ৰায় 900 ব্যক্তিয়ে মোৰ সময় বিচাৰিছে যে
আমি দান বৰঙণি আগবঢ়াব খোজো মুখ্যমন্ত্ৰী আমাক অলপ সময় দিয়ক মই নাজানো যে কিমানখিনিক মই নিজে লগ কৰিব পাৰিম কিন্তু প্ৰথমবাৰ এনে অদ্ভুত এটা উৎসাহ ৰাইজৰ মাজত দেখা দিছে যিটো এটা পজিটিভ বুলি আমি ক'ব পাৰো মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধনো আমি মডেল হাউচিং কলনী নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম সেই ধৰণে আমি চিন্তা কৰি থৈছো আৰু এই গোটেই আঁচনিবিলাকত য'ত য'ত চৰকাৰৰ নীতি নিয়মে ঢুকি নাপায় তাত আমি CM ৰিলিফ ফাণ্ডৰ পৰা আৰু য'ত চৰকাৰৰ নীতি নিয়মে ঢুকি পায় তাত চৰকাৰৰ পৰা এই দুইটা ফাণ্ডক আমি একেলগ কৰি আমি এই পুনৰ সাহায্য অভিযানত আমি নামি পৰিছো আৰু আমি আগবাঢ়ি যাম 15 তাৰিখৰ পিছত আমি ইতিমধ্যে আৰু এটা কামত নামিছো যে অসমৰ বানপানীৰ বিভীষিকা আসলতে তাক আমি বানপানী পাৰ হৈ যোৱাৰ পিছত আলোচনা নকৰো এইবাৰ আমি বহুত বিলাক ভিডিঅ' আমি ক্যাপচাৰ কৰি থৈছিলো যাতে এই বিভীষিকা আমি বিমল ওপৰটা আমি ৰাষ্ট্ৰীয় পৰ্যায়তো আমি দেখাব পাৰো যাতে অসমৰ বানৰ আমি ৰাষ্ট্ৰীয় সমাধান বিচাৰিব পাৰো সেইকাৰণে এইবাৰ আমি বহুত কেটা ডকুমেন্টেশন কৰিছো অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমাধান বিচাৰি আৰু ৰাষ্ট্ৰীয় সমাধান কেনেকৈ হ'ব যেতিয়া দেশৰ আটাইতকৈ ডাঙৰ ডাঙৰ ইনষ্টিটিউচন বিলাকে ৰুৰকিৰ পৰা আৰম্ভ কৰি IIT সকলোৱে নিজৰ নিজৰ ফিডবেক দিব পাৰে আৰু সেই দিশটো এবাৰ আমি কাম কৰিছো যে আমাৰ টকা পইচা আছে আমাক সলিউশনৰ ৰাস্তা লাগে আমি কোন ৰাস্তা দি গলে সলিউশন আনিব পাৰিম সেই দিশটো এবাৰ আমি কাম কৰিম 15 তাৰিখৰ পিছত এই বিষয়েও আমি লোৱা পদক্ষেপ আপোনালোকক কিছু অৱগত কৰিম এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে মই উত্তৰ দিব পাৰিম কিন্তু তাৰ আগতে মই আপোনালোকক বেংক আৰু ইন্সুৰেন্সৰ ক্ষেত্ৰতো কেইটামান তথ্য দিব খুজিছো আমাৰ শিৱসাগৰ আৰু চৰাইদেউ যোৰহাট গোলাঘাট জিলাত আমাৰ 20টা ইন্সুৰেন্স কোম্পানীয়ে কাম কৰে এই মুহূৰ্তলৈকে 1703 গৰাকী ব্যক্তিয়ে ইন্সুৰেন্স ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইন্সুৰেন্স বিচাৰিছে আৰু ইন্সুৰেন্স কোম্পানী সমূহ প্ৰায় 176 ক্লেইম ইতিমধ্যে সেটেল কৰিছে মই শিৱসাগৰ চৰাইদেউ ৰাইজক আহ্বান জনাম যোৰহাট গোলাঘাটৰ ৰাইজক আপোনালোকে যেন ইন্সুৰেন্স ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক কাৰণ যিমানে দেৰিকৈ কৰিব ঘৰটোৰ সাফা হৈ যাব প্ৰমাণবিলাক নোহোৱা হৈ যাব এতিয়ালৈকে 20টা ইন্সুৰেন্স কোম্পানী এক্টিভ হৈছে তাৰ ভিতৰত মই দেখিছো যে 1700 গৰাকী ব্যক্তিহে এতিয়ালৈকে ইন্সুৰেন্স ক্লেইম কৰিছে এই সংখ্যাটো বাঢ়িব লাগে ইন্সুৰেন্স কোম্পানী বিলাকেও আমাৰ লগত যোগাযোগত আছে যে আমাক যিমান ক্লেইম কৰে সিমান ভাল আমি ক্লেইম সেটেল কৰাৰ কাৰণে আগ্ৰহী সেই ক্ষেত্ৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক আহ্বান জনাম যেন আপোনালোকে ডেমেজ ক্লেইম আৰম্ভ কৰক ইন্সুৰেন্স ক্লেইম আৰম্ভ কৰক মই আকৌ এবাৰ কৈছো যে এতিয়ালৈকে 1703 গৰাকী ব্যক্তিয়েহে এই আবেদন আগবঢ়াইছে বেংকৰ ক্ষেত্ৰত এতিয়ালৈকে আমাৰ 2,27,993 জন বৰুৱাৰ আছে যোনে লোন লৈছে এতিয়ালৈকে মাত্ৰ 319খন এপ্লিকেশনহে আহিছে মৰেটৰিয়ামৰ কাৰণে আৰু গোটেই কেইখন এপ্লিকেশন ইতিমধ্যে বেংকে একসেপ্ট কৰি লৈছে গতিকে মই যাৰ যাৰ লোন আছে মৰেটৰিয়াম লাগে তেওঁলোকে যাতে বেংকটোত এপ্লিকেশনখন দিয়ে 30 আগষ্টলৈকে সময় আছে গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশন দিবৰ কাৰণে আৰু আমাৰ ইন্সুৰেন্স ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম আপোনালোকে এটো ভাবিব পাৰে যে আবেদন কিয় দিব লাগে সকলোকে দি দিয়ক এই কাৰণে সকলোকে দিব নোৱাৰি কাৰণ জিলা কেইখনত সকলো মানুহ ইম্প্যাক্ট হোৱা নাই আৰু বহুত অঞ্চলত পানী উঠাও নাই আৰু কাৰোবাৰ ড্যামেজ 30% আছে কাৰোবাৰ 90% আছে গতিকে ইন্সুৰেন্স অ্যাকর্ডিং টু ড্যামেজ হয়
সেইকাৰণে সকলোৱে যাতে ব্যক্তিগত আবেদনবোৰ কৰে 30 আগষ্টলৈকে সময় আছে লোন মৰেটৰিয়ামৰ কাৰণে আবেদন কৰা আৰু ইন্সুৰেন্স ক্লেইম কৰা মুখ্য সচিবে বেংক আৰু ইন্সুৰেন্স কোম্পানীবিলাকৰ লগত প্ৰতি 3 দিনতে আমি বহি আছো গতিকে যিমান ক্লেইম কৰে আমি সিমানে ৰাইজক সুবিধা দিব পাৰিম মই আপোনালোকৰ জৰিয়তে ৰাইজলৈও এই ক্ষেত্ৰত বিনম্ৰ আহ্বান জনাইছো যাৰ যোনে যি ইন্সুৰেন্স কৰিছে কোনোবাই হাউচিং কৰিছে কোনোবাই ঘৰ কৰিছে কোনোবাই দোকান কৰিছে নাই নাই তেনেকুৱা নেচাৰেল কেলামিটি বুলিয়েই পাব ইন্সুৰেন্স যদি থাৰ্ড পাৰ্টি ইন্সুৰেন্স কৰি থৈছে তেতিয়াতো নাপাব যদি এখন গাড়ীৰ ফুল ইন্সুৰেন্স আৰু থাৰ্ড পাৰ্টি ইন্সুৰেন্স কোনোবাই যদি ইন্সুৰেন্স থাৰ্ড পাৰ্টি কৰি থৈছে ফুল ইন্সুৰেন্স গাড়ীখনৰ কৰা নাই তেতিয়াতো ইন্সুৰেন্স কোম্পানীয়ে নিদিয়ে কিন্তু বানপানী বুলিয়ে স্পেচিয়েলি দিব খুজিছে আৰু সকলো আগ্ৰহী মাত্ৰ আবেদন কৰিব লাগে আৰু আবেদন কৰিলে আমিও মনিটৰ কৰি থাকিম মাত্ৰ 1700 জন ব্যক্তি আবেদন কৰিছে আবেদন কৰাততো কোনো বাধা নাই যিমান আবেদন কৰিব মনিটৰ কৰিব আমাৰ সুবিধা হ'ব আমাৰ 2,27,993 টা বৰোইং একাউণ্ট আছে গোটেই কেইখন ডিস্ট্ৰিক্টত চৰাইদেউত আছে 41,000 একাউণ্ট শিৱসাগৰত 1,05,000 যোৰহাটত 34,000 গোলাঘাটত 46,000 এতিয়ালৈকে এপ্লিকেশ্যন কৰিছে অনলি 319 আৰু গোটেই কেইটা বেংকে মানি লৈছে ইতিমধ্যে গতিকে যিমানে আবেদন কৰে আমি সিমানে ভাল পাওঁ এইটো হল মৰেটৰিয়ামৰ কাৰণে আৰু ইন্সুৰেন্স ক্লেইম ৰিচিভ হৈছে 1703 কিন্তু মই ভাবো যে আৰু আহিব লাগে যিমান আহে সিমানে ইন্সুৰেন্স কোম্পানী বিলাকে টাইমলি ডিসপোজেল কৰিব তেওঁলোকে ইভেন ভিডিঅত কথা পাতিও কৰিব যদি গাড়ী মটৰ বহুত ভিতৰত আছে এজেন্ট যাব নোৱাৰে ইভেন ভিডিঅত ফটো চাইও তেওঁলোকে ক্লেইম সেটেল কৰিব আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে Mr. Chief Minister, if you can give a brief on the current status of the flood situation and the long-term measure basically taken by the government. Look, you have seen that because of measures taken by the government, this time also we have not seen flood in area where usually floods happen. There is no flood in Nalbari, there is no flood in Baksa, there is no flood in Bajali, there is no flood in Bishwanath, Bipuria, small damage in Dhemaji, Lakhimpur. So Sipsagar and Saraigdev is a new territory for us. So once we start working there, we believe that we will be able to minimize the damage in that two districts also. You have seen our success in entire Assam, but because that two districts did not have flood issue earlier, our intervention was not there. But from now onwards, there will be intervention in that two districts. So as a result, I am sure that we will be able to minimize the damage in these two districts also, and we will be ready much more than this year from coming years. Sir, one thing we have seen, basically, flood is always looks like a national phenomena. And this time, government is going to take a new kind of step that is long-term relief, rehabilitation Yes. and model housing colony. So, do you think that this could be later on maybe expanded to other areas? Look, my own view is that in that district where flood is happening because of river Brahmaputra, we'll see decline. Primarily because there are a lot of activities going on in both Tibet and in Arunachal Pradesh. In Tibet also, huge reservoir is coming up. They are trying to develop 60,000 megawatt power. In Arunachal also, there are a lot of hydro projects are coming. So that will result in lot of flood cautioning in Brahmaputra.
So that is the phenomena we are going to witness in next couple of years once these things are over. But we do not have any intervention in the tributaries. So most of the flood presently is happening in the area dominated by tributary, like Dikho in this case, Doria, so there are Dorika. So from Brahmaputra, now we have to shift our attention to the tributaries. We'll see, because these are new phenomena. We never witnessed flood in Sibsagar and Saraideo from 1950. But that flood is not now because of Brahmaputra, because of tributaries. So Water Resource Department now has to move its attention. Not only they will concentrate in Brahmaputra, they have to concentrate in its tributaries also. So these are new things, we have to face it, and we have to bring some kind of solution. Sir, a good news came out from affected area from Jorhat. A young girl, Janmoni Kaur, received a gold medal in national level. Yes. So, sir, how do you see this talented people? I think we have lot of talents. Particularly, you have seen that flood has happened in Sibsagar, Saraideo, Golaghat, Jorhat. Even Lovelina, Nayanmani, they are from Golaghat district only. So that 4 district is a big catchment area for talent, be it education, be it sports, be it culture. Because Assamese civilization, a huge journey was started from those areas. So I think we have lot of talent in that 4 district, and we know it also. As I told you, we are discussing Janmani, but even Lovelina, Nayanmani, Bhogeshwar Boru, everybody is from that 4 district. So that is a huge catchment area for talent, and we will continue to pursue. Sir, আপুনি যেতিয়া নেপালী খুঁটিত গৈছিল, আপুনি তাত গাৰ্ডৱালৰ কথা কৈছিল, আৰু টেঙা হোলাটো গৈছে, টেঙা হোলাটো গাৰ্ডৱাল হয়তো আপোনাক ৰিকুৱেষ্ট কৰিছে, সেই প্ৰচেছটো আপুনি কি চিন্তা কৰিছে? ৰাইজে গাৰ্ডৱাল বুলি কৈছে, মই ৰাইজক সেইটো সময়ত ক'বই লাগিব যে কৰি দিম বুলি, কিন্তু এইটো এটা বৈজ্ঞানিক সমাধান লাগিব, গাৰ্ডৱাল লাগিব বা আন কিবা ব্যৱস্থা লাগিব। গতিকে এতিয়া ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট তাত যাব, যিয়ে সলিউশ্যন দৰকাৰ। গাৰ্ডৱাল বুলিতো এনেকে এখন ৱাল বনালেতো পানী ৰখাব নোৱাৰিব, তাত ফ্লাড প্ৰটেকশ্যন আৰু বহুত মেজাৰ্ছ লাগিব। চ' উই আৰ ৰেডি টু ডু ইট। গতিকে আমি কৰিম। এই ছেপ্টেম্বৰ অক্টোবৰত পানীটো শুকালেই আমি টিমবিলাকক পঠিয়াম যে কেনেকৈ জেগাবিলাকত ভৱিষ্যতে এনেকুৱা পানী নামি আহিলে আমি বচাব পাৰোঁ। এই গাৰ্ডৱালখন আমি আগতেই দিছিলোঁ, তেতিয়া আমি মাটি ল'ব নোৱাৰিলোঁ। আমি বহুত চেষ্টা কৰিছিলোঁ, তাত তেতিয়া আমি মাটি ল'ব নোৱাৰিলোঁ, সেইকাৰণে সেই প্ৰজেক্টটো নহ'লগৈ। গভৰ্ণমেণ্ট ক'লৈ যাব দৰকাৰ নাই, অলৰেডিতো তেওঁলোকে পোৱা আৰম্ভই কৰিলে। ইউনিফৰ্ম পালে, ষ্টুডেণ্টবিলাকে পুঁজি পালে, বিনামূলীয়া পাঠ্যপুথি পালে, 15,000 টকা পালে, অংগনবাদী টকা পালে, স্কুলৰ টকা পালে, নামঘৰৰ টকা পালে। গতিকে একেবাৰে আশা কৰা মতে নহয়, কিন্তু চৰকাৰৰ সীমিত পুঁজিৰে আমি যি কৰিব পাৰোঁ আমি ৰাইজৰ পদূলিতে কৰাৰ চেষ্টা কৰি আছোঁ, যাতে ৰাইজে দৌৰা দৌৰি কৰি থাকিব নালাগে। আপুনি উল্লেখ কৰিছিলে 8,000 পৰিয়ালৰ এছেছমেণ্ট কৰোঁতে প্ৰায় 150-200 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি গম পোৱা গৈছে। এতিয়া প্ৰায় 1 লাখ পৰিয়াল নিশ্চয় হ'ব। এই গোটেই পুঁজিখিনি কেনেকৈ কি কৰা হ'ব? কেন্দ্ৰীয় চৰকাৰে আমাক সহায় কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে তহঁতি ভালকৈ এছেছমেণ্ট কৰ, যি পুঁজি লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব। গতিকে পুঁজিৰ কোনো অসুবিধা ৰাজ্য চৰকাৰে সন্মুখীন নহয়। খালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটাই কৈছে যে যাৰ হোৱা নাই তেওঁলোকৰ নাম আহিব নালাগে, সেইকাৰণে 3টা লেয়াৰত চেকিং কৰিব দিছে। প্ৰথম এটা ছাৰ্ভে হ'ল, ছেকেণ্ড ছাৰ্ভে হ'ল, থাৰ্ড ছাৰ্ভে হ'ল। আৰু পৰ্টেলটো তেখেতসকলে আমাক দিছিলে যে পৰ্টেলত কৰ, ফটাফট হৈ যাব। গতিকে আমাৰ টাৰ্গেট আছে যে পূজাৰ আগতে আমি যাতে মানুহক সহায় কৰিব পাৰোঁ, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেনেকৈ হওক আমাক হাত খুলি সহায় কৰিব, বাট উইদিন দ্য নৰ্মছ।
যিটো আমাৰ PDNA নৰ্মছ আছে, SDMA নৰ্মছ আছে, উইদিন দ্য নৰ্মছ যিমান পুঁজি লাগে তেওঁলোকে আমাক সহায় কৰিব। ৰাস্তা-ঘাট ডেমেজ হৈছে, তাতো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাক কিমান কিবা এছেছমেণ্ট ওলাইছে? এতিয়ালৈকে আমি এছেছমেণ্ট কৰিব তাত পৰা নাই, কাৰণ এতিয়া সম্ভৱো নহয়। কিন্তু যিখন ৱালৰ কথা কৈ আছে, গাৰ্ড ৱাল, অকল সেইখন বনাব গ'লে 150 কোটি টকা লাগিব। কিন্তু আমিতো হাৰি নাযাওঁ, যি আছে আমি কৰি ল'ম। আমি 2খন জিলাকে আমি নতুন ৰূপত সজাই তুলিম। গতিকে লগত মই আৰু এটা কথা ক'ব পাৰোঁ। আপোনালোকে জানে যে জেৰেঙাৰ পানীখিনি ওলাই যোৱা লিংকটো আছিলে নামদাং নদী, ৰূপহী পথাৰ। এতিয়া নামদাংখন বন্ধ হৈ গৈছিলে বিভিন্ন জাগাত। যোৱা 10 দিন ধৰি আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই দিনে ৰাতিয়ে পৰিশ্ৰম কৰি নামদাং নদীটোক অলপ হ'লেও পাম্পিং কৰি এটা ব্যৱস্থালৈকে নিব পাৰিছে। বিমল বৰা ডাঙৰীয়াৰ আগ্ৰহ যে যিখিনি ৰাইজে লগ লাগি কৰিলে। ইয়াৰ পিছত যদি চৰকাৰে কামখিনি কৰিব পাৰে খুব ভাল কৰি, চেনেল, মেচিন, ড্ৰেজাৰ লগাই, তেতিয়াহ'লে জেৰেঙা আৰু ৰূপহী পথাৰৰ পানী জমা হৈ নাথাকিব। গতিকে এইটো এটা ভাল কাম হ'ল। আপোনালোকে জানে ৰুদ্ৰসিংহই নামদাং শিল খাকো বনাইছিলে। নামদাং নদীখন একেবাৰে বহুত পুৰণা নাই, আজি 40 বছৰৰ পৰা নদীখন মৰি গৈছিল। আৰু এনেকুৱা বহুত জাগাত বহুত আমি চেনেল ৰিজুভিনেশ্যন কৰিলে পানীটো হ'ব, কিন্তু পানীটো জমা হৈ নাথাকিব। ছাৰ, আৰু এটা কথা এড কৰিব বিচাৰিছোঁ যে আৰ্বান ফ্লাডৰ ক্ষেত্ৰত বিশেষকৈ গুৱাহাটীত কেইবাটাও অঞ্চল খুব কম বৰষুণতে বহুত পানী হোৱা দেখা গৈছে। কিবা ব্যৱস্থা গ্ৰহণৰ ইয়াৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে দিছপুৰৰ আশে পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী। সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে যোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে, সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল, এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল। আৰু এতিয়া তাৰ পৰা যিটো পানীৰ ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে, কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে, তাক মানে কোনো উপায় নাথাকে। গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব, সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব। তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে। এতিয়া আমি এখন পিটিশ্যন দিম যাতে সোনকালে কৰিব পাৰে। তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে, ইয়াতে পাম্পিং কৰিব লাগে। প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বান বিধ্বস্ত অঞ্চলত আমি একোটা প্লেন কৰোঁ। সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল, মালিগাঁও অভাৰব্ৰিজৰ তলত। যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয়, তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায়। তেতিয়া ৰাইজক আমি লগত ল'লোঁ, ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব। আমি চাফা কৰা আৰম্ভ কৰিলোঁ, ৰাইজেও সহযোগিতা কৰিলে। যোৱা 2টা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই। গতিকে কিছুমান লোকেল সলিউশ্যন আছে, সকলো অকল মেঘালয়ক দুখ দিলেও নহ'ব, আমাৰো লোকেল সলিউশ্যন কিছুমান লাগিব। গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ। নেশ্যনেল হাইৱেটোৰ কাৰণে ভাৰত চৰকাৰে অলপ পুঁজি অনুমোদন কৰিছে ড্ৰেইনেজবোৰ কৰাৰ কাৰণে ৰিং ৰোডৰ স্কিম হিচাপে। এতিয়ালৈকে 150 কোটি কৰিছে, কিন্তু আমি কৈছোঁ আমাক বেছি টকা লাগিব। আৰু এটা চেনেলৰ কাৰণে NDMAও আমাক তাত টকা দিছে, কাম আৰম্ভ হৈছে। অহা বছৰ হয়তো অলপ নেশ্যনেল হাইৱেটো বেটাৰ হ'ব, আমাৰ লখৰা ছাইডটো। মুখ্যমন্ত্ৰী মহোদয়, আমাৰ এতিয়াও মনত আছে 2006 চনতে আপুনি তেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী থাকোঁতে দিছিল যে প্ৰত্যেক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মাষ্ট আৰু বাইলজতো আছে, কিন্তু পৰৱৰ্তী সময়ত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কোনো এটা বিল্ডিং বা কোনো এটা ক্ষেত্ৰত নহ'ল। চাওক, গুৱাহাটীৰ বানপানীৰ ক্ষেত্ৰত মই আগতে কৈছোঁ যে এটা ডাঙৰ সমস্যা হৈ এতিয়া ONGCৰ পাম্পেৰে
বিমল বৰা ডাঙৰীয়াই চেষ্টা কৰি পেলাই 1 লাখ লিটাৰ ওলাই গৈ আছে পাৰ মিনিটত কিন্তু পাৰ্মানেন্ট সলিউশনৰ কাৰণে তাত ভৰলু দৰে সুইচ গেট এণ্ড পাম্প লগাব লাগিব গতিকে বানপানীৰ পিছত এদিন মই যাম কাৰণ সিদিনাখনটো ৰাইজক সহানুভূতিৰ কাৰণে গৈছো বা ৰাইজৰ লগত যে আমি এক হৈ আছো তাক দেখুৱাবৰ কাৰণে গৈছো কিন্তু সেপ্টেম্বৰ মানত মই আৰু এবাৰ গৈ ইঞ্জিনিয়াৰ সকলৰ লগত গৈ মই নিজেও লাগিম আৰু মই ভাবো যে জল সম্পদ মন্ত্ৰী এবাৰ শিৱসাগৰ গতিকে স্কিম বিলাক হৈ যাব সব এই গোটেই সহায়বিলাক কোনে কি কৰিছে কেইটামান দিন পিছতহে আমি গম পাম যেতিয়া আমি সন্মান জনাব খুজিম গতিকে কোনে কাক সহায় কৰিছে এতিয়ালৈকে এইবিলাক ৰিলত আছে যেতিয়া আমি এছডিঅ'ৰ পৰা ৰিপৰ্ট ল'ম সাৰ্কুল অফিচাৰ পৰা ৰিপৰ্ট ল'ম কাৰণ আমিতো সন্মান সকলোকে জনামেই গতিকে তেতিয়াহে আমি গম পাম যে কোনে কাক সহায় কৰিছে এতিয়ালৈকেতো সবেই গৈছে আহিছে কিন্তু কিমানে কৰিছে কিমানে নাই কৰা কিন্তু যিসকলে সঁচাই সহায় কৰিছে তেওঁলোকতো সকলোৰে চকুৰ আগতে আছে নহয় এতিয়া মই যে ক'লো ৭১ জনে উঠাইছে তাৰেতো 20 গৰাকী মানক ৰাইজে মানুহৰ মাজত দেখিয়ে আছে গতিকে সকলোকেতো বেয়া বুলি ক'ব নোৱাৰি খালি আমিও ৰাজনীতি কৰা নাই ইন দা নেম অফ ফ্লাড আৰু মই ভাবো যে কোনেও ৰাজনীতি কৰিব নালাগে আৰু এইটো একদম নন পলিটিক্যালি চাব লাগে বেলেগ সময়ত হলে মই এবিলাকত কমেন্ট দিলোহেঁতেন কিন্তু এতিয়া মই একানে কমেন্ট দিব পৰা নাই কিজানি দুজন মানুহে সহায় পাইছে গতিকে মইনো নাজানাকৈ কিয় কৈ দিওঁ যে এইটো পলিটিক্যাল বুলি গতিকে লেট আস ৱেট আৰু নিজে নিজে ৰাইজেও গম পাব আৰু ৰাইজেওতো বহুত মানুহক মাতি আনি সন্মান জনাব যে আপুনি মোক সহায় কৰিছিল বিপদৰ সময়ত আৰু অসমীয়া মানুহটো এইবিলাকততো সদায় আগত থাকে যোনে সহায় কৰিছিল তাক কৃতজ্ঞতা জনোৱাত অভিনন্দন জনোৱাত আমাৰ ৰাইজটো কতোতো পিছ হুকি নাহে মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈছে যে ৰাজনীতি কৰিব বিচৰা নাই কিন্তু আমি যদি চাওঁ অখিল গগৈ আপোনাৰ ভালকেই কথা কৈছে কিন্তু বিমল বৰা যি 19 তাৰিখৰ পৰা লাগি আছিল তেওঁৰ বিৰুদ্ধে সদায় এটা কিবা নহয় কিবা দিয়ে আছে যেতিয়া এটা জায়গাত দুজন মানুহ থাকে তেতিয়া অলপ চলপ খুটখাট হয় আৰু সেইটো তানে 20 তাৰিখৰ পৰা অখিল গগৈও আছে 20 তাৰিখৰ পৰা বিমল বৰাইও আছে ডেফিনেটলি বিমল বৰা য'ত যায় বিজেপি মানুহখিনি লগত থাকে অখিল গগৈ য'ত যায় ৰাইজৰ দলৰ মানুহখিনি লগত থাকে গতিকে অলপ চলপটো খুটখাট চলে কিন্তু সেইটো আৰু মোৰ লেভেলত নহয় আৰু সেইটো আমি ইগনোৰ কৰিব লাগে কাৰণ যোনে যি কৰিছে ৰাইজৰ ভালৰ কাৰণে এইটো কৰিছে কোনেওতো কোৱা নাই যে বিমল বৰাই ৰিলিফৰ কাম কৰা নাই অখিল গগৈও কৰিছে বিমল বৰাই কৰিছে এইটো হেলথি কম্পিটিশনটো ভাল না কাক কোনে বেছিকৈ সহায় কৰিব পাৰে সেইটো কম্পিটিশনতো আমি বেয়া পাবলগীয়া একো নাই বিমল বৰা টিংখঙত নিজৰ সমষ্টিত বানপানী হৈ আছে তেওঁ বানপানী এৰি যদি শিৱসাগৰত লাগি ফুৰিছে সেইটোতো ধন্যবাদৰ পাত্ৰহে নিজৰ সমষ্টি এৰি যদি লাগি আছে আৰু কিবা আছে Sir, one question regarding Assam-Arunachal border situation. Pema Khandu has said that investigation has begun. Can you give us an update on that, sir? You see, yesterday incident was painful, primarily because we have already settled our boundary dispute almost in all sectors. Only in 5 sectors, some disputes are still there. Yesterday in our cabinet, we have reconstituted our regional committee so that we can resolve the issue with Arunachal. We should not fight. We should not indulge in conflict because ultimately we have to remain together. So I request Honorable Chief Minister of Arunachal that you must order an inquiry. You must find out the culprit and you should punish. Sir, additionally, Arunachal in that case itself, sir, TMPK has imposed an economic blockade on Arunachal Pradesh. You see, the Missing and Adij are like two brothers. I think they will discuss and they will withdraw. Today, the blockade has been given by Missing brothers and sisters. Against whom? Against the Adi, who are there from the same lineage. Today in morning, Ranush Pegu and Pema Khanduji both has talked and I think solution will emerge during the day.
I do not think that there will be permanent conflict because we have so many similarity and common among people of Arunachal Pradesh and Assam. I don't think that this is a temporary setback we will overcome. স্যাৰ যিহেতু বিধানসভাৰ অধিৱেশনৰ সময়তো এইটো কথা কোৱা হৈছিল যে অৰুণাচলত সৰ্বাধিক আমাৰ যি ভূমি সোমাই আছে 14,000 হেক্টৰ তাৰ লগতে আজি যিখিনি কথা ক'লে এইখিনি অসমীয়াত ক'লে আমি সুবিধা পাম মই নাজানো মই এইটো কথাই জানো যে আমাৰ ম্যাক্সিমাম ভিলেজৰ ওপৰত অৰুণাচলৰ লগত সমাধান হৈ গৈছে মাত্ৰ 5টা অঞ্চলৰ 52খন ভিলেজে সমাধানৰ কাৰণে ৰৈ আছে গতিকে বিধানসভাত কি উত্তৰ দিছে মই নাজানো তেওঁলোকে ৰিসেন্ট এগ্ৰিমেন্টবোৰ কনসিডাৰ কৰিছে নে নাই কৰা মই নাজানো কিন্তু যোৱাকালি বৰ্ডাৰ ডিপাৰ্টমেন্টে আমাক দেখুৱাইছে কেবিনেটত যে 52খন ভিলেজতহে এতিয়া আমাৰ কনফ্লিক্ট আছে আৰু তাৰো বহুতখিনি ইতিমধ্যে সমাধান হোৱাৰ লাইনত আছে গতিকে মই ভাবো যে অৰুণাচলৰ লগত যেটো আমাৰ সীমা সমস্যা আছে আমি খুব সোনকালে তাক সমাধান কৰিব পাৰিম ৰিজনেল কমিটিখনৰ কথা কৈছিল কিবা ৰিজনেল তাকে 5টা অঞ্চলত এই কনফ্লিক্ট আছে আগত 12টা অঞ্চলত আছিল এটা 7টা অঞ্চলত সমাধান হ'ল এই 5টা অঞ্চলৰ বাবে আমাৰ এজন কেবিনেট মন্ত্ৰীয়ে এটা ৰিজনেল কমিটিৰ নেতৃত্ব দিয়ে অৰুণাচলৰ এজন কেবিনেট মন্ত্ৰী এটা ৰিজনেল কমিটিৰ নেতৃত্ব দিয়ে অৰুণাচলৰ ইলেকশ্যন আৰু অসমৰ ইলেকশ্যনৰ কাৰণে যোৱা 1.5 বছৰ কমিটি কেখনে এক্টিভলি কাম কৰিব পৰা নাছিল এতিয়া আমি তাত আমি ভাল কৰি কাম কৰিম 123খন ভিলেজত আমাৰ সংঘাত আছিল 71খন সমাধান হৈ গল 52খন সমাধান হ'ব বাকি আছে আৰু যোৱাকালি যত গণ্ডগোল লাগিলে সেইটো এটা অমীমাংসিত অঞ্চল কিন্তু সমাধান হোৱা জায়গাবিলাকত দ্বিতীয়বাৰ আৰু লাগা নাই তাত পিলাৰ বহুৱাই আছে আপোনালোকে কেতিয়াবা জাৰ্নেলিষ্ট সকলে যাই চাব পাৰিব সাৰ্ভে অফ ইন্ডিয়া ইতিমধ্যে তাত পাৰ্মানেন্ট পিলাৰ বহাই আছে খালি 52টা অঞ্চল এই 52টাও মই ভাবো যে এবছৰ ভাল কৰি লাগিলে ম্যাক্সিমাম সেটেল হৈ যাব 52 123 was originally disputed out of that 71 has been resolved and 52 still remain in the disputed category আৰু কিবা প্ৰশ্ন আছে কৰিব পাৰে যদি আপোনালোকৰ কিবা মনত কিবা আছে আপুনি এটা কনফিউজন ক্লিয়াৰ কৰি দিব আপুনি টোটাল ফ্লাডৰ ডেথ ৰিপৰ্টটো ক'লে 102 কিন্তু পিপিডিটোত আছিল 101 99 plus 2 99 is the death and 2 is the urban flooding correct 99 plus 2 99 life lost in flood 2 in urban flood so 101 বানক লৈ তদন্ত হয় মই নাজানো তদন্ত কৰাটো আপত্তি নাই যদি কোনোবাই কিন্তু বানক লৈ কি তদন্ত হ'ব কাৰণ লৈতো তদন্ত নহয় কাৰণবিলাক ইউনিভাৰ্চিটি বা শিক্ষানুষ্ঠানে ষ্টাডি কৰে ইয়াত সিবিআই ইডিৰ কি তদন্ত হ'ব তদন্তটো ক্ৰিমিনেল একচনত হয় আৰু এনেকুৱা ঘটনাত ষ্টাডি হয় অধ্যয়ন হয় যে কিয় বানপানী হ'ল সেইটো এটা বেলেগ চেপ্টাৰ তাতে মই যোগদান কৰিব নোখোজো এইকাৰণে মই যোগদান কৰিব নোখোজো কাৰণ আপোনালোকে গোটেই অসমখন চাইছে অসমত কতো কয়লা নাই বিহুবৰত আপোনালোকে বহুতবাৰ গ'ল এতিয়াতো আৰু ইয়াত বহি কিবা কলে নহব বিহুবৰ সন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুৱাৰীও নাই মানে শিল খান্দাও ব্যৱস্থা নাই কয়লা খান্দাও ব্যৱস্থা নাই বাকি নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ আমিতো মেঘালয়ৰ ওপৰত মই কান্দিয়ে আছো সদায় কিন্তু মই কি কৰিব পাৰিছো সুপ্ৰিম কোৰ্ট যাব লাগিব যেনেকৈ মেঘালয়ৰ ক্ষেত্ৰত গৈছো গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব এটা মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই যিবিলাক মানুহে আমাক নেদেখা কাৰণলৈ সমালোচনা কৰি আছে ইউএসটিএম তো দেখা কাৰণ এটা সন্মুখতে আছে কিন্তু সেই মানুহবিলাকেতো আকৌ ইউএসটিএমক গালি নাপাৰে তাৰ মানে আমি সব পলিটিক্যালি চাও নহয়
এটা মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে মইতো একো কৰিব পৰা নাই জানিও কাৰণ মই অসমৰহে মুখ্যমন্ত্ৰী মইতো মেঘালয়ৰ মুখ্যমন্ত্ৰী নহয় গতিকে মই সংবিধানৰ ৰাস্তা দি গৈছো সুপ্ৰিম কোৰ্টক পিটিশন দিছো যে এইটো সলভ কৰক যদি ষ্টাডিয়ে কয় যে নাগালেণ্ডৰ অমুক ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম নহলে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম কিন্তু আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে IIT ৰুৰকি এইবিলাকলৈকে নৰখে নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে চিকলি পিন্ধা চেইনৰ কাৰণে বানপানী হ'ল এতিয়া হিমান ইজিলিটো মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে না যেতিয়া মুখ্যমন্ত্ৰী এজনে কম কালিয়ে ৰিঅ সাহেবে মোক চিঠি লিখিব যে আপুনি যে এইটো কথা ক'লে মোক তথ্য দিয়ক তো মই কি তথ্য দিম স্যাটেলাইটেদি ষ্টাডি হ'ব আমাৰ ইয়াত স্যাটেলাইট ডেটা পাম IIT গুৱাহাটীক কম বা ৰুৰকিক কম তেওঁলোকে কাৰণ এটা দিব কাৰণটো লৈ আমি সংবিধান মতে যাব লাগিব মই যদি মই মুখ্যমন্ত্ৰী নহলোহেঁতেন ময়ো বহুত কথা ক'ব পাৰিলোহেঁতেন কিন্তু মুখ্যমন্ত্ৰী এজনেতো তথ্যৰ ওপৰত ক'ব লাগিব না কাৰণ মই যিমান দূৰ খবৰ লৈছো প্ৰথম মোৰো ধাৰণা আছিল যে ডাঙৰ কিবা কয়লা তয়লা চলি আছে নেকি যেটা মই বিহুবৰ আৰু সন্তকত গলো তাততো একো নাই কয়লা খনি তয়লা খনি আপোনালোকে গৈ আহিছে তাততো মানুহবিলাকে গাই গৰু পুহি আছে তাৰ পিছত এটা কৈছে নহয় নহয় নাগালেণ্ডৰ ভিতৰত আছে নাগালেণ্ডত যি আছে আমি যদি অসমত থকা তেল আমি মাইনিং কৰিব পাৰো তেলে নাগালেণ্ডেওতো নাগালেণ্ডৰ সম্পত্তিৰ ওপৰতো নাগালেণ্ডৰো অধিকাৰ থাকিব কিন্তু আমি চাব লাগিব যে তাৰ পৰা অসমৰ কিবা ক্ষতি হৈছে নেকি এই কথাখিনি কোৱাৰ আগতে আমাকতো 10টা প্ৰমাণ দিব লাগিব আমিতো বিজ্ঞানিক প্ৰমাণ দিব লাগিব স্যাটেলাইট ষ্টাডি দিব লাগিব নহলেতো দুইখন ৰাজ্যৰ সম্বন্ধই বেয়া হৈ যাব দেখোন সব কথাটো লগে লগে নহব নহয় আৰু যদি ধৰক এইবাৰ বানপানী হল আৰু 20 বছৰ বানপানী নহয় তাতে তেতিয়াতো নাগালেণ্ডৰ মানুহে আমাক ক'ব তোমালোকেতো আমাক এনেই গালি পাৰিছিলা বুলি সেইকাৰণে ভৌগোলিক কাৰণবিলাক যি জিঅলজি জিঅগ্ৰাফিৰ ডিসকাশন আছে সেইবিলাক আমাৰ অসমতে কিমান মানুহ আছে ডক্টৰ নয়ন শৰ্মাৰ দৰে পণ্ডিত আছে আমিতো কাবাকটো বিশ্বাস কৰিব লাগিব যে তেওঁলোকে ষ্টাডি কৰি আমাক জনাব কাৰো হাততটো একো ষ্টাডি ৰিপৰ্ট নাই খালি কয় মই অমুক চনতে বিধানসভাত কৈছিলো তমুক চনতে কৈছিলো আৰে তেতিয়ালে তমুক চনতে বানপানী হ'ব লাগিছিল সেইকাৰণে মই ভাবো যে আমি অসমখন এখন মেচিউৰ্ড প্ৰদেশ হয় ইয়াত প্ৰত্যেকটো কথা কোৱাৰ আগতে আমাৰ লগত এখন ডকুমেন্টছ থাকিব লাগিব যে মই ইয়াৰ ওপৰত কৈছো হেতুৱে কথা এতিয়াতো কিবা এটা কৈ দিম পিছত কথাটো মিছা হ'ব আকৌ নাগালেণ্ডৰ ৰাইজৰ ওচৰত মই ক্ষমা খুজিব লাগিব যে মোৰ ভুলতে কলো বুলি সেইকাৰণে মই যি কম ষ্টাডিৰ ওপৰত কম আৰু ষ্টাডি কৰাত কোনো আপত্তি নাই আৰু যদি ইনকুৱাৰীও লাগে আমি ইনকুৱাৰীও দিম বানপানী হোৱাৰ কাৰণ যদি কিবা CBI বা এনেকুৱা ইনকুৱাৰী দিলে আমি গম পাওঁ তাকো দি দিম হেতু কোনোটো আপত্তি নাই কিন্তু এটোটো বানপানীৰ কাৰণটো ইনকুৱাৰীয়ে দিব নোৱাৰে বানপানীৰ কাৰণটো থ্ৰু ষ্টাডি হ'ব লাগিব গতিকে এইবিলাক হল এটা বেলেগ এটা ইকোসিস্টেমৰ কথা মইতো মোৰ আমি ল এণ্ড কনষ্টিটিউচনৰ ৰাস্তা দিয়েতো মই যাব লাগিব ন হ'ব এইটো কোনেও হ্ৰাস কৰা নাই সুপ্ৰিম কোৰ্টে কৈছে যে ইকো সেনসিটিভ জোন 1 কিলোমিটাৰতে থাকিব হ্ৰাস কৰা কথা নহয় কিলোমিটাৰটোৱে সিমান যেতিয়ালৈকে ষ্টেটে ইকো সেনসিটিভ জোনটো বনাই নিদিয়ে তেতিয়ালৈকে 10 কিলোমিটাৰ থাকিব the moment state এটো বনাই দিব then it will reduce to 1 kilometer যদি 10 কিলোমিটাৰ আমি কাজিৰঙাৰ চাৰিওফালৰ পৰা ৰাখিব যাওঁ তেতিয়াতো কলিয়াবৰ দবকা জখলা বন্ধা বোকাখাত সব শেষ হৈ যাব দেখোন গতিকে বহুত ব্যক্তি আছে কিবা এটা শুনিলে নতুনকৈ আৰম্ভ কৰি দিয়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ চাব লাগে সুপ্ৰিম কোৰ্টে কৈছে যে এটা ওয়াইল্ড লাইফ সেঞ্চুৰীৰ পৰা ইকো সেনসিটিভ জোন নৰ্মেলি 1 কিলোমিটাৰ হ'ব আৰু যদি কৰবাত প্ৰয়োজন হয় দে ক্যান গো আপ টু 3 কিলোমিটাৰ সেইকাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টে বনাই পেলাই আমি সেন্ট্ৰেল গভৰ্নমেন্টক দিম সেন্ট্ৰেল গভৰ্নমেন্টে নেশনাল ওয়াইল্ড লাইফ ইনষ্টিটিউটক দিব
ঘূৰি আহিব। কেইদিনমান আগতে দীপৰ বিলৰ ইক' চেঞ্চিটিভ জোন বনাই দিলে 1 কিলোমিটাৰ। গতিকে 1 কিলোমিটাৰটোৱে নৰ্মছ। 10 কিলোমিটাৰ পৃথিৱীত কোনো ৱাইল্ড লাইফ চেঞ্চুৰীত ইক' চেঞ্চিটিভ জোন নাই। কিন্তু যেতিয়ালৈকে চৰকাৰে নবনাই ইক' চেঞ্চিটিভ জোন, তেতিয়ালৈকে সুপ্ৰিম কোৰ্টে কৈছে যে আপোনালোকে যদি নবনাই ইট উইল বি 10 কিলোমিটাৰ। গতিকে এইটো লৈ পেলাই কোনো বিতৰ্ক নাই। এইটো এজ পাৰ সুপ্ৰিম কোৰ্ট জাজমেণ্ট মই কথা কৈ আছো। জাজমেণ্টটো পঢ়ি ল'লেও হ'ব। Honorable Chief Minister, a question last. One thing we have seen, the monsoon parliament session is going on since July 28. মই একো নেশ্যনেল নিউজ ফলো কৰা নাই বানপানী মানে মই এটা কথা সুধিব বিচাৰিছো, মানে চৰকাৰৰ হাতত এনেকুৱা কি তথ্য আছে বা লোকেল যিজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ফ্ৰম পাৰ্টিকুলাৰ ডেট এৰিয়া বিলং টু দিছ চৰাইদেউ, শিৱসাগৰ and even that Jorhat role বা কেনেকুৱা কি দেখা পাইছে? মই একোৱে মই ক'লো নহয়, একেটা দিন আমি সকলো বানপানীত ব্যস্ত আছো। 15 আগষ্টৰ পিছত দিল্লীত যাম, তেতিয়াহে গম পাম ক'ত কি চলি আছে। এতিয়ালৈকে মই বানপানীৰ বাহিৰত একো চোৱাও নাই, আৰু চালেও মানুহে বেয়া পালেহেঁতেন যে অসমত বানপানী হৈছে, এওঁ আকৌ দিল্লীৰ কথা কৈ আছে। গতিকে মই জাষ্ট 15-20 তাৰিখৰ পিছত স্বাভাৱিক অৱস্থা ঘূৰি আহিব, তেতিয়া দিল্লীৰ কথা অলপ নলেজত ৰাখিম। আৰু আমাৰ MP সকলেতো যেতিয়াই বন্ধ পাইছে বানপানীতে আহি আছে। গতিকে তেওঁলোকৰ লগত মই বানপানীৰ বাদে বেলেগ কথা পাতা নাই আৰু একেটা দিন। But কিছুমান MP from Assam, they are raising a lot of questions regarding Manipur, some other states. But we have seen the silent. This at least few days we should not do politics. এতিয়া আৰু মই ইটোৰ কথা কম, তেওঁ কালি এটা স্পষ্টীকৰণ দিব, পৰহি মই দিম। এটলিষ্ট এইকেইটা দিন বান সাহায্যখিনি মানুহে ভাল কৰি পাই লওক। এইবিলাকৰ পলিটিক্স কৰিব বহুত সময় পাম। গভৰ্ণমেণ্টখন আৰম্ভই হোৱা নাই দেখোন। ইলেকশ্যন আছে 2031-ত, বহুত দিন আছে ৰাজনীতি কৰাৰ কাৰণে। হ'ব, থেংক ইউ।